ছাৰ-বাইদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এক বিশেষ টুইট কৰিছে, যিটো আমি তাৰ পৰা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ছাৰ-বাইদেউসকলে চাব, মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতে যি ফেচবুক পোষ্টৰ জৰিয়তে জানিবলৈ দিছে, সেয়া আপোনালোকে চাব। চৰকাৰী কৰ্মচাৰীৰ সবলীকৰণৰ হকে এক আশাৰ মিছন কৰ্মযোগী ভাৰত। ইয়াৰ দ্বাৰা চৰকাৰী কৰ্মচাৰীৰ বাবে বিভাগ আৰু বৰ্গ সামৰি এক নমনীয় ভূমিকা আধাৰিত আৰু ব্যক্তিগতকৃত প্ৰশিক্ষণৰ সূচনা কৰা হৈছে। ভাল লগা কথা এয়াও যে অসমে এই কাৰ্যসূচীৰ অধীনত দেশৰ ভিতৰত 10ম স্থানত অন্তৰ্ভুক্ত হৈ 3.65 লাখ চৰকাৰী কৰ্মচাৰীৰ পঞ্জীয়নভুক্ত হৈছে, আৰু যাৰ ফলত এয়া চাব আপোনালোকে স্ক্ৰীণত, চৰকাৰী কৰ্মচাৰীৰ সবলীকৰণ হেতু এয়া আপোনাৰ মিছন কৰ্মযোগী ভাৰত লোকহিত মম কৰণীয়ম। চৰকাৰী কৰ্মচাৰীৰ বাবে বিভাগ আৰু বৰ্গৰ সামৰি এক নমনীয় ভূমিকা আধাৰিত আৰু ব্যক্তিগতকৃত প্ৰশিক্ষণ, আৰু য'ত উক্ত কাৰ্যসূচীৰ দেশৰ ভিতৰত কৰ্মচাৰীৰ সংখ্যাৰ তালিকাত 10ম স্থানত অসম, য'ত 3.65 লাখ চৰকাৰী কৰ্মচাৰীৰ কৰ্মযোগীৰ বাবে পঞ্জীয়নভুক্ত, আৰু ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে এয়া চাব আপোনালোকে স্ক্ৰীণত। 2700 তালিকাভুক্ত পাঠ্যক্ৰম, শিথিলতাপূৰ্ণ প্ৰশিক্ষণ উপাদান, ব্যক্তিগতকৃত প্ৰশিক্ষণ, যোগ শিক্ষাৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈ বিভিন্ন প্ৰকাৰৰ পাঠ্যক্ৰম, যাৰ ফলত প্ৰশাসনিক, আচৰণগত আৰু কাৰ্যকৰী দক্ষতাৰে সজ্জিত আৰু উন্নতিকৰণৰ লক্ষ্যৰে সমূহ চৰকাৰী কৰ্মচাৰী এই ৰূপান্তৰ যাত্ৰাত অংশগ্ৰহণ কৰা উচিত। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।